নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ জাজিমুখ ভকত গাঁৱৰ এজন কীৰ্তিমান ছাত্ৰ বিপ্লৱজ্যোতি কলিতাৰ ঘৰত। আমি তেখেতৰ সৈতে কিছুমান কথা পাতিম আৰু তেখেতৰ যি অনাগত ভৱিষ্যত, তেওঁ বিশেষকৈ ইতিমধ্যে তেওঁ হায়াৰ ছেকেণ্ডেৰীত ৮৮% নম্বৰ লৈ পাছ কৰিছে। আমি তেখেতৰ সৈতে কিছুমান কথা পাতিম, তেখেতৰ ভৱিষ্যতৰ কথা সুধিম, তেওঁ কিদৰে পঢ়িছিলে, কেনেকৈ পঢ়িছিলে, আমি সকলো কথা আমি ৰাইজৰ আগত আমি অৱগত কৰিম। আমি এবাৰ পোনে পোনে আমি বিপ্লৱজ্যোতি কলিতাৰ সৈতে আমি এটা সাক্ষাৎকাৰ ল'ম আৰু সেই সাক্ষাৎকাৰটো আমি অসমৰ ৰাইজলৈ আগবঢ়াই লৈ যাম। নমস্কাৰ দৰ্শকসকল, আমি জাজিমুখ ভকত গাঁৱত উপস্থিত হৈছোঁহি। এজন কীৰ্তিমান ছাত্ৰক আমি কিছুমান কথা সুধিম। তেওঁ বিশেষকৈ এটা খেতিয়ক পৰিয়ালৰ পৰা এইবাৰ ৮৮% নম্বৰ লৈ উচ্চতৰ মাধ্যমিক কলা শাখাত তেওঁ উত্তীৰ্ণ হৈছে ৰেণু বৰা মেমৰিয়েল একাডেমীৰ পৰা। আমি তেওঁক পোনে পোনে প্ৰশ্ন কৰিম। বিপ্লৱজ্যোতি কলিতা, আমাৰ ফালৰ পৰা তোমাক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি আহিছোঁ আচলতে এইটো কাৰণে, আমাৰ জাজিমুখৰ আবেলি যিটো আমাৰ চেনেল আছে, আমি চেনেলৰ যোগেদি আমি বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক, বিশেষকৈ দুখীয়া ছাত্ৰ ছাত্ৰীসকলক অসমৰ ৰাইজক চিনাকি কৰি দিয়া আৰু তেখেতসকলক যদি কোনোবাই পাৰে তেওঁলোকে সহায় সাৰথি কৰি তেওঁলোকক উচ্চ আসনলৈ লৈ যোৱা, আমাৰ সেইটোৱেই হ'ল আমাৰ একমাত্ৰ লক্ষ্য। বিপ্লৱজ্যোতি কলিতা, মই তোমাক প্ৰথমে প্ৰশ্ন কৰিম, তুমি কি কি বিষয়ত লেটাৰ পাইছিলা? হয়, প্ৰথমতে মই জাজিমুখ আবেলি ইউটিউব চেনেলটোক মই অহাৰ বাবে মই নথৈ আনন্দিত হৈছোঁ। আৰু এইবাৰ পৰীক্ষাত মই পলিটিকেল ছায়েন্স মানে 5খন লেটাৰ পাইছিলোঁ। পলিটিকেল ছায়েন্স, আছামিজ, এডুকেশ্যন, ইকনমিক্স আৰু ছ'চিয়লজি লেটাৰ পাইছোঁ। আৰু ইংলিছত মোৰ 3 মাৰ্কছ কমিছিলে। তুমি ঘৰুৱা শিক্ষকৰ সহায় লৈছিলানে? নাই, মই ঘৰুৱা শিক্ষকৰ তেনেকৈ সহায় লোৱা নাই, নিজে কৰিছিলোঁ। আৰু ছাৰ বাইদেউসকলে যিখিনি শিকাইছিলে সেইখিনি ঘৰত আহি কৰি চাইছিলোঁ। আৰু ইউটিউবত মানে বহুতো শিক্ষকে মানে ভিডিঅ' দিয়ে, সেই ভিডিঅ'খিনি চাই মানে ভাল পাইছিলোঁ। তুমি এই ক্ষেত্ৰত তুমি কাক বিশেষকৈ তুমি ইয়াত তোমাৰ যে যিটো কৃতিত্ব হৈছে তাক প্ৰথমতে তুমি কাক ধন্যবাদ জ্ঞাপন কৰিবা? প্ৰথমতে ধন্যবাদ বুলি ক'লে মোৰ মা দেউতাক প্ৰথম মা দেউতা এইটো কাৰণে যে মা দেউতাকে মোক অশেষ কষ্ট কৰি পঢ়াইছে। তেওঁলোকে ঘাঁহ কাটি যিটো বিক্ৰী কৰি পইচা পায়, সেই টকাৰে মোক উপাৰ্জন কৰি পিনে পঢ়াইছিলে। আৰু বিশেষকৈ মই যেতিয়া পৰীক্ষাৰ প্ৰায় এমাহ 2 মাহমান আছে আৰু সেই সময়তে আমাৰো ঘৰ পাইছিলোঁ। মানে আমাৰ ঘৰৰ ইয়াতকৈ আৰ্থিক বেয়া আছিলে অৱস্থা, আৰু চৰকাৰৰ ফালৰ পৰা আমি ঘৰ এটা পাইছিলোঁ। আৰু সেই ঘৰটো যিহেতু সেই সময়ত বনাবলগীয়া হ'ল, আৰু মই ভঁৰালত মানে এফালে ভঁৰালতে পঢ়িবলগীয়া হৈছিলে। ভঁৰালৰ তলত মানে ওপৰত ধান থয় আৰু তলত এটা চাইডে মানে গৰু আছিলে আৰু এফালে মই আছিলোঁ। ঠিকে আছে, আমি গম পাইছোঁ, ভাল লাগে। এটা কাৰণেই আমি ভাল পাইছোঁ, এজন তোমাৰ দেউতাই যিটো ঘাঁহ কাটে, মায়ে যিটো ঘৰুৱা কাম কৰে, গতিকে তেনেকুৱা এটা পৰিয়ালৰ পৰা বিশেষভাৱে তুমি কৃতিত্ব সহকাৰে উত্তীৰ্ণ হোৱাৰ কাৰণে আমি তোমাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি অসমৰ ৰাইজক অৱগত কৰিছোঁ যে চাওক, এজন কীৰ্তি ছাত্ৰ, তেওঁৰ দেউতাকে ঘাঁহ কাটে, মাকে দিন হাজিৰা কৰে, গতিকে তেনেকুৱা এটা পৰিয়ালৰ পৰা বিপ্লৱজ্যোতি কলিতাই ৮৮% নম্বৰ লৈ পাছ কৰিছে। গতিকে এইটো আমাৰ বাবে সৌভাগ্যৰ বিষয়। আমি অসমীয়াত এষাৰ কথা আছে যে বোকাতহে পদুম ফুলে, এই কথাষাৰ কিন্তু আমি সদায় মানিব লাগিব। এইটো হ'ল জাজিমুখ অঞ্চল, বানপীড়িত এলেকা অঞ্চল। ইয়াত বানপানীয়ে প্ৰত্যেক বছৰে মানুহৰ ঘৰ বাৰী সকলো জীৱ জন্তুকে সকলো এফালৰ পৰা ধ্বংস কৰি থৈ যায়। তেনেকুৱা এটা অঞ্চলৰ পৰা বিপ্লৱজ্যোতি কলিতাৰ লেখীয়া ছাত্ৰই যেতিয়া কৃতিত্ব সহকাৰে উত্তীৰ্ণ কৰে, তেখেতক আমি
সকলোকে সহায় কৰিবলৈ অনুৰোধ এইটো কাৰণে কৰিছোঁ, কাৰণ যিহেতু তেওঁ ইতিমধ্যে আমাক অৱগত কৰিছে তেওঁৰ দেউতাকে ঘাঁহ বেচি তাক পঢ়ুৱাইছে, মাকেও ঠিক সেইদৰে ঘৰুৱা কাম ইটো সিটো কাম কৰি পেলাই তাক পঢ়াৰ ক্ষেত্ৰত সহায় কৰিছে। বাৰু কোৱাচোন তোমাৰ শৈশৱৰ কথা কোৱাচোন, তুমি কেনেকৈ ক'ত পঢ়িছিলা, কেনেকৈ আগবাঢ়িছিলা? শৈশৱত মই প্ৰথম LP স্কুল মই 2 নং কাৰিমাৰী প্ৰাথমিক বিদ্যালয়, তাৰপিছত মই জাজিমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয় আৰু এতিয়া তাৰপিছত হাই ছেকেণ্ডেৰী পঢ়িবৰ বাবে মই ৰেণুপৰা মেমৰিয়েল একাডেমীত পঢ়িছিলোঁ। তুমি শিক্ষাৰ সমান্তৰালকৈ আৰু অন্য কিবা বিষয়ত তোমাৰ পাৰদৰ্শিতা কিবা আছে নেকি? হয়, মই প্ৰত্যেকটো যিকোনো প্ৰতিযোগিতা হ'লে মই প্ৰত্যেক ক্ষেত্ৰতে অংশগ্ৰহণ কৰোঁ আৰু মই বিশেষকৈ গান, কুইজ, তৰ্ক প্ৰতিযোগিতা, কবিতা নিজে লিখিবলৈ চাওঁ আৰু নিজে লেখা কবিতাও আছে, এনেকৈ কবিতা হওক, খেল ধেমালি আৰু যিমানবোৰ আছে প্ৰত্যেক ক্ষেত্ৰতে মানে এক্সট্ৰাৰ যিখিনি আছে সেইখিনি তোমাৰ প্ৰত্যেকতে তুমি পাৰদৰ্শিতা দেখাবলৈ সক্ষম হৈছা। আৰু ঠিকে আছে, তুমি যিহেতু এটা কৈছা যে মোৰ দেউতাই ঘাঁহ বিক্ৰী কৰে বা এনেকুৱা ধৰণে তোমাক পঢ়ুৱাই আছে, কিন্তু আমি তোমাক এইটো অৱগত কৰিছোঁ যোৰহাটৰ এটা আশীৰ্বাদ শৈক্ষিক ন্যাস আছে, আমি যিমান পাৰোঁ তোমাক সহায় কৰিবলৈ চেষ্টা কৰিম। আমি এই জাজিমুখৰ আবেলি চেনেলৰ যোগেদি আমি অৱগত কৰিছোঁ যে আমি ৰাইজক সহায় কৰিবৰ কাৰণেহে আমি আচলতে এই চেনেলটো লৈছোঁ। গতিকে যিমান পাৰোঁ, আমি এইটো নহয় যে তোমাক বহুত সহায় কৰিম বুলি নহয়, মাত্ৰ আমি আশীৰ্বাদ শৈক্ষিক ন্যাসৰ ফালৰ পৰা আমি তোমাক কিছু পৰিমাণে হ'লেও পঢ়াৰ ক্ষেত্ৰত আমি সহায় কৰিম বুলি আমি আজি প্ৰতিশ্ৰুতি দিছোঁ। তাৰোপৰি তোমাৰ যিহেতু এই ভৱিষ্যতে কি হ'ম বুলি তুমি ভাবিছা? ছাৰ, ভৱিষ্যতে মই এজন ভাল মানুহ হয়, কিন্তু জীৱন নিৰ্বাহ কৰোঁতে এটা নিজৰ লক্ষ্যও থাকিব আৰু সেয়েহেতু মোৰ এজন শিক্ষক হোৱাৰ সপোন আছে। শিক্ষকসকল হৈছে মোৰ পৰম নমস্য আৰু তেওঁলোকৰ প্ৰতি মোৰ শ্ৰদ্ধাও অপৰিসীম, সেইবাবে মই এনেহেন বিদ্যা শিক্ষাকে মোৰ লক্ষ্য হিচাপে বাছি লৈছোঁ। আৰু ছাৰ, মই শিক্ষক হিচাপে মানে গতানুগতিক শিক্ষাৰ দৰে শিক্ষা দিব নিবিচাৰোঁ, এটা আদৰ্শ পথ আৰু নৈতিক জীৱনশৈলী। ক'ত এডমিশ্যন ল'বা তুমি এতিয়া? মই CKB কলেজ অৰ্থাৎ চন্দ্ৰকমল বেজবৰুৱা CKB কলেজ টিয়কত এডমিশ্যন আৰু ঠিকে আছে। আমি পুনৰবাৰ জাজিমুখৰ আবেলি চেনেলৰ যোগেদি সমূহ অসমবাসীক অৱগত কৰিছোঁ, প্ৰকৃততে আমি যদি অসমীয়া হওঁ, আমাৰ গাত যদি অসমীয়া তেজ আছে, গতিকে আমি এনেকুৱা কীৰ্তিমান ছাত্ৰসকলক আমি আগবঢ়াই লৈ যোৱাই হ'ল আমাৰ একমাত্ৰ কৰ্তব্য। গতিকে নমস্কাৰ জনাইছোঁ সকলোকে। আমি বিপ্লৱ জ্যোতিৰ লগত যিটো আমাৰ সাক্ষাৎকাৰ আমি লৈছিলোঁ সামৰণি মাৰিছোঁ। ধন্যবাদ।